আজি ৰাতিপুৱাৰ 4:30 বজাৰ আলহী চাওক আমাৰ ৰাতিপুৱাই আহি গ্লাছত খুন্দিয়াই খুন্দিয়াই আমাক জগাই দিলে ভালেই হ'ল বাৰু নহ'লে ইমান ওচৰৰ পৰাই এওঁলোকক চোৱাৰ সৌভাগ্য কেতিয়াও নহ'লহেঁতেন চাগে চাওকচোন কিমান মৰম লাগিছে দেখি এইকেইটা কি চৰাই হয় বাৰু আপোনালোকে চিনি পাইছেনে যদি পাইছে কমেণ্ট কৰি জনাওকচোন এয়া দেখিছেনে এনেকৈ আহি ইহঁতে ৰাতিপুৱাৰ পৰা গ্লাছখনত কুটিয়াই আছে হয়তো গ্লাছখনত নিজকে দেখাৰ কাৰণে আৰু যদি কিবা বেলেগ কাৰণ আছে সেইটো মই নাজানো বাৰু চৰাইকেইটা চিনি পালে নাই বাৰু এইকেইটা হৈছে প্ৰায় বিলুপ্ত প্ৰায় ধনেশ পক্ষী ইমান ওচৰৰ পৰা ধনেশ পক্ষী কেতিয়াও দেখা নাছিলোঁ আজি গ্লাছখনৰ ইপাৰ সিপাৰ কিবা এটা ভাগ্য ভাল চাগে সেইকাৰণে আজি ইমান ওচৰৰ পৰাই দেখা পালোঁ দুটা নহয় ইয়াত 3টাকৈ ধনেশ পক্ষী আছে গতিকে আজি ওচৰৰ পৰা চোৱাৰ সৌভাগ্য হ'ল আৰু আপোনালোককো দেখাই দিছোঁ ধনেশ পক্ষী কোনটা या धनेश पक्षी চাৰিটা চাৰে চাৰিটা বাজিলৈকে সদায় শুব নিদিয়ে কিন্তু ভাল লাগিছে ন দেখি পেলাই মই সাৰ পাই গ'লোগৈ ভয় খাই গ'লোঁ প্ৰথমতে সদায় সাৰ পাম মই সদায় সাৰ পাম পোহৰ বোলে আহিম ইমান ওচৰৰ পৰা ধনেশ পক্ষী দেখিছা কেতিয়া এনেকৈ মাৰি থাকে কেতিয়া গ্লাছখনত নিজকে দেখে যে এই আকৌ ধান ধান মাৰি আছে লাজ ভাঙি যাব নিজকে দেখি আছে বুজিছে নাই এনেকুৱা মিৰৰ টাইপ উইণ্ড' গ্লাছ লগোৱা ঘৰবোৰত মই প্ৰায়ে দেখিছোঁ কিন্তু বিভিন্ন ধৰণৰ চৰাই আহি কুটিয়াই থাকে মানে নিজকে দেখা পায়তো সেইকাৰণে এনেকুৱাত বেয়া মেণ্টেলিটিৰ মানুহে কিন্তু কিছুমান সুবিধা লৈ ল'ব যিহেতু চৰাইটো একদম ওচৰলৈকে আহি যায় সিহঁতক ধৰি হয়তো মাৰিও দিব পাৰে গতিকে পাৰিলে আমি এনেকুৱা ধৰণৰ গ্লাছ লগোৱাত অলপ এভইড কৰিব লাগে নহ'লে এনেকুৱা ধৰণৰ গ্লাছবোৰে হয়তো কিছুমান চৰাইৰ কাৰণে মৰণ ফান্দৰ কাম কৰিব এনেও আজিকালি চৰাই কমিয়ে গৈছে তাতে এনেকুৱা ধৰণৰ চৰাইবিলাকতো প্ৰায় লুপ্ত পায় গতিকে আমি কিছুমান ষ্টেপ নল'লে হয়তো চিৰদিনৰ কাৰণে এনেকুৱা ধৰণৰ চৰাইবোৰ আমাৰ মাজৰ পৰা হেৰাই যাব মই মোৰ মনৰ কথাটো ক'লোঁ বাকী আপোনালোকৰ মনৰ ভাৱ কেনেকুৱা কমেণ্ট কৰি জনাবচোন কিন্তু সঁচাকৈ আজি মোৰ মনটো ভাল লাগি গ'ল ৰাতিপুৱা শুই উঠি কি ধুনীয়াকৈ 3টাকৈ ধনেশ পক্ষী এনেকৈ ইমান ওচৰৰ পৰা দেখিলোঁ সঁচাই মানে মোক খুব লাগি বুলি ভাবিছোঁ আৰু তিনিটাকে ধনেশ পক্ষী মই মানে গ্লাছৰ ভিতৰৰ পৰা কৰি আছোঁতো গ্লাছখন ব্লেক তাৰপৰা অলপ সেইকাৰণে চাফা দেখা নাই আৰু অকণ ডাৰ্ক টাইপ আহিছে ঠোঁটটো চাওকচোন ধনেশ পক্ষীৰ ঠোঁটটো কিন্তু সঁচাকৈ বহুত বেলেগ দেই আজি চান্স পাই ওচৰৰ পৰাই ধনেশ পক্ষী চালোঁ আৰু আপোনালোককো দেখাই দিলোঁ গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু যদি ভাল লাগিলে লাইক এটা কৰিব আৰু কমেণ্ট কৰি জনাব গতিকে বাই বাই